চাওক আমি সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ যিবিলাক ঐতিহাসিক সম্পদ আছে এই সম্পদসমূহত আচলতে যি ধৰণে বেদখল হৈ আছে এই বেদখল মুক্তকৰণৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে মাত মাতি আহিছোঁ। বিভিন্ন সময়ত আমি আচলতে গোটেই বিষয়সমূহ চৰকাৰ প্ৰশাসন তথা পুৰাতত্ব বিভাগক আমি নজৰ দিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছিলোঁ, কিন্তু আচলতে কোনো ধৰণৰ তেওঁলোকে আমাৰ দাবীৰ প্ৰতি তেওঁলোকে কোনো কাণসাৰ দিয়া নাছিলে। সেয়েহে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে। সেই অনুসৰি ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী আছিলে। আমাৰ পুৰাতত্ব বিভাগৰ অফিচত তলা বন্ধ, এইটো আমি কৰিলোঁ। তাৰ নেক্সট পৰ্যায়ত আছিলে 22 ডিচেম্বৰ তাৰিখে আছিলে আয়ুক্তৰ কাৰ্যালয় ঘেৰাও আছিলে, কিন্তু সিদিনাখন 21 তাৰিখে জিলা আয়ুক্ত মহোদয়ৰ লগত আমাৰ এখন সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয়। সেই আলোচনাত আচলতে আয়ুক্ত মহোদয়ে নিজেই দায়িত্ব লৈ আমাৰ যিসমূহ বিষয় আছে, আমি যিসমূহ বিষয়ত আচলতে দাবী উত্থাপন কৰিছে এই দাবীসমূহ খুব সোনকালে নিষ্পত্তি কৰাৰ এটা তেওঁ আশ্বাস আমাক প্ৰদান কৰিলে। আৰু সেই হেতু আমি 22 তাৰিখৰ যি আচলতে কাৰ্যসূচী আছে সেই কাৰ্যসূচী আমি উঠাই লৈছিলোঁ। লগতে 29 আৰু 30 ডিচেম্বৰ তাৰিখে আমি শিৱসাগৰ জিলা বন্ধৰ যি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ সেই কাৰ্যসূচী আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। কিন্তু যদি কাৰ্যখিনি যদি আমি ভবাৰ দৰে আচলতে হৈ নুঠে, কিন্তু পৰৱৰ্তী সময়ত পুনৰ আমি এনেধৰণৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম। আচলতে যিহেতু নতুন বৰ্ষ আহিছে, প্ৰথমতে মই সকলোকে নৱবৰ্ষৰ আদৰণি জনাইছোঁ, ওলগ জনাইছোঁ। আৰু এই নৱবৰ্ষৰ আমি 29 আৰু 30 তাৰিখে এই বছৰৰ শেষত যিটো বন্ধ দিছিলোঁ, বন্ধ দিয়াৰ লগে লগে আচলতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াও আহিছিলে। আৰু প্ৰকৃততে হয় বনভোজস্থলীলৈ ৰাইজ যাবলৈ কিছু অসুবিধা হয়, বা শিৱসাগৰ জিলাত যিবিলাক কিছু পৰীক্ষা চলি আছে সেই পৰীক্ষাও কিছু অসুবিধা হয়। কিন্তু সকলোখিনি দিশ আচলতে আমি চালি জাৰি চাই আমি এই বন্ধ কাৰ্যসূচীটো উঠাই লৈছোঁ আৰু সকলোকে নৱবৰ্ষৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। চাওক আমি সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ যিবিলাক ঐতিহাসিক সম্পদ আছে এই সম্পদসমূহত আচলতে যি ধৰণে বেদখল হৈ আছে এই বেদখল মুক্তকৰণৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে মাত মাতি আহিছোঁ। বিভিন্ন সময়ত আমি আচলতে গোটেই বিষয়সমূহ চৰকাৰ প্ৰশাসন তথা পুৰাতত্ব বিভাগক আমি নজৰ দিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছিলোঁ, কিন্তু আচলতে কোনো ধৰণৰ তেওঁলোকে আমাৰ দাবীৰ প্ৰতি তেওঁলোকে কোনো কাণসাৰ দিয়া নাছিলে। সেয়েহে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে। সেই অনুসৰি ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী আছিলে। আমাৰ পুৰাতত্ব বিভাগৰ অফিচত তলা বন্ধ, এইটো আমি কৰিলোঁ। তাৰ নেক্সট পৰ্যায়ত আছিলে 22 ডিচেম্বৰ তাৰিখে আছিলে আয়ুক্তৰ কাৰ্যালয় ঘেৰাও আছিলে, কিন্তু সিদিনাখন 21 তাৰিখে জিলা আয়ুক্ত মহোদয়ৰ লগত আমাৰ এখন সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয়। সেই আলোচনাত আচলতে আয়ুক্ত মহোদয়ে নিজেই দায়িত্ব লৈ আমাৰ যিসমূহ বিষয় আছে, আমি যিসমূহ বিষয়ত আচলতে দাবী উত্থাপন কৰিছে এই দাবীসমূহ খুব সোনকালে নিষ্পত্তি কৰাৰ এটা তেওঁ আশ্বাস আমাক প্ৰদান কৰিলে। আৰু সেই হেতু আমি 22 তাৰিখৰ যি আচলতে কাৰ্যসূচী আছে সেই কাৰ্যসূচী আমি উঠাই লৈছিলোঁ। লগতে 29 আৰু 30 ডিচেম্বৰ তাৰিখে আমি শিৱসাগৰ জিলা বন্ধৰ যি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ সেই কাৰ্যসূচী আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। কিন্তু যদি কাৰ্যখিনি যদি আমি ভবাৰ দৰে আচলতে হৈ নুঠে, কিন্তু পৰৱৰ্তী সময়ত পুনৰ আমি এনেধৰণৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম। আচলতে যিহেতু নতুন বৰ্ষ আহিছে, প্ৰথমতে মই সকলোকে নৱবৰ্ষৰ আদৰণি জনাইছোঁ, ওলগ জনাইছোঁ। আৰু এই নৱবৰ্ষৰ আমি 29 আৰু 30 তাৰিখে এই বছৰৰ শেষত যিটো বন্ধ দিছিলোঁ, বন্ধ দিয়াৰ লগে লগে আচলতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াও আহিছিলে। আৰু প্ৰকৃততে হয় বনভোজস্থলীলৈ ৰাইজ যাবলৈ কিছু অসুবিধা হয়, বা শিৱসাগৰ জিলাত যিবিলাক কিছু পৰীক্ষা চলি আছে সেই পৰীক্ষাও কিছু অসুবিধা হয়। কিন্তু সকলোখিনি দিশ আচলতে আমি চালি জাৰি চাই আমি এই বন্ধ কাৰ্যসূচীটো উঠাই লৈছোঁ আৰু সকলোকে নৱবৰ্ষৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ।